নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 18 আমাৰ ৰাজ্যখনৰ বতৰ জলবায়ু আৰু কৃষি ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এখলৈকে চাই থাকক। মই প্ৰশ্নটো কৈছে যে 1 নম্বৰ প্ৰশ্নটো যে বতৰ মানে কি? ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে কোনো এটা অঞ্চলত এক নিৰ্দিষ্ট সময়ত চাপ বৰষুণ সূৰ্যৰ পোহৰ বতাহ আদিয়ে যি এক পৰিৱেশৰ সৃষ্টি কৰে তাকেই সেই অঞ্চলৰ বতৰ বুলি কয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছৰটো জলবায়ু কাক বোলে? ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে জলবায়ু হ'ল কোনো এখন নিৰ্দিষ্ট ঠাইত এটা দীৰ্ঘম্যাদী সময়ত চাপ বৰষুণ সূৰ্যৰ পোহৰ বতাহ আদিয়ে যি পৰিৱেশৰ সৃষ্টি কৰে তাকেই সেই ঠাইৰ জলবায়ু বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 3 নম্বৰটো যে অসমত ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো লিখি ল'ব যে অসমৰ ঋতু 6টা। সেইকেইটা হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত। এই 6টা ঋতুৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 4 নম্বৰটো যে অসমৰ কিমান লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ উত্তৰটো লিখি ল'ব যে 70% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কৃষিৰ ক্ষেত্ৰত পিছপৰা কিয়? কাৰণ দৰ্শাই লিখা। ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন কৃষিৰ ক্ষেত্ৰত পিছপৰা। অসমত কৃষিত অত্যাধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰা নহয়। অকল বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৃষকসকলে বহি থাকে। উন্নত বীজৰ অভাৱ। মাটিত প্ৰয়োজনীয় ৰাসায়নিক সাৰ আদি ব্যৱহাৰ কৰা নহয়। মূলধন আৰু মূলধন বিনিয়োগৰ অভাৱ। আশাবাদপূৰ্ণ অসমৰ কৃষকে এতিয়াও কৃষিটো উদ্যোগ হিচাপে লোৱা নাই। এইবিলাক কাৰণতে অসমখন কৃষিৰ ক্ষেত্ৰত অইন ৰাজ্যৰ তুলনাত পিছপৰা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 6 নম্বৰটো যে অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে অসমৰ কৃষি উৎপাদন বঢ়াবলৈ হ'লে কিছুমান ব্যৱস্থা হাতত ল'ব লাগিব। ক নম্বৰত যেনে কৃষিত অত্যাধুনিক যন্ত্ৰপাতি আৰু উন্নত বীজ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত খ নম্বৰত লিখিম যে উন্নত বীজৰ ব্যৱহাৰ। ক নম্বৰত লিখিব লাগিব যে জলসিঞ্চন ব্যৱস্থাৰ সুপ্ৰয়োগ কৰিব লাগিব। খ নম্বৰত লিখিব লাগিব যে কৃষিটো অসমৰ কৃষকে উদ্যোগ হিচাপে গ্ৰহণ কৰিব লাগিব ইত্যাদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 7 নম্বৰটো যে অসমৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহে কৃষিক কিয় প্ৰধান বৃত্তি হিচাপে লয়? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে অসম এখন কৃষি প্ৰধান ৰাজ্য। ইয়াৰ শতকৰা 70% মানুহে কৃষি কৰ্মৰ লগত জড়িত। কাৰণ অসমত পৰ্যাপ্ত পৰিমাণে উদ্যোগ গঢ়ি উঠা নাই। তদুপৰি অসমৰ মানুহৰ ঔদ্যোগিক মনোভাৱ গঢ়ি উঠা নাই। বহু লোক পৰম্পৰাগতভাৱে কৃষিৰ লগত জড়িত হৈ আছে। আনহাতে অসমত অন্য বৃত্তিৰ সুবিধা সীমিত বাবে ইয়াৰ মানুহে কৃষিকে মুখ্য বৃত্তি হিচাপে গ্ৰহণ কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শেষৰ প্ৰশ্নটো যে 8 নম্বৰটো যে শিক্ষাগুৰুৰ সহায় লৈ জলবায়ুৰ লগত সম্পৰ্ক ৰাখি অসমত কি কি শস্য উৎপাদন কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিলে হৈ যাব যে অসমৰ জলবায়ুত সাধাৰণতে তলত উল্লেখ কৰা শস্য উৎপাদন হয়। ক নম্বৰত লিখিম যে আমি আহু ধান। তাৰপিছত খ নম্বৰত লিখিম শালি ধান। গ নম্বৰত বড়ো ধান। খ নম্বৰত গম ধান। ঙ নম্বৰ অৰ্থাৎ 5 নম্বৰত লিখিম আমি মাকৈ। প্ৰথম নম্বৰত লিখিম যে আমি সৰিয়হ। দ্বিতীয় নম্বৰত লিখিম আমি তিচি। এনেকৈ লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।